ফ্ৰেণ্ডছ, মই আজি এডুকেশ্যনেল ব্লগৰ পৰা আপোনালোকক স্বাগতম জনাইছোঁ আৰু আশা কৰিছোঁ আপোনাৰ সকলোৰে ভাল। আজি বিশ্ব পাৰিপাৰ্শ্বিকতা দিৱস 5 জুন তাৰিখ, জানেই সকলোৱে, আৰু 5 জুনত বিশ্ব পাৰিপাৰ্শ্বিকতা দিৱস। আৰু সেই উপলক্ষে মই ৰাতিপুৱা শুই উঠি এটা গছপুলি ৰুলোঁ আৰু আপোনালোককো মই অনুৰোধ কৰিছোঁ যাতে এটা পুলি সকলোৱে ৰুৱক। আৰু এইবাৰটো আৰু ভাল হৈছে, কাৰণ হিমন্ত বিশ্ব শৰ্মাদেৱে অকল গছপুলিৰ মানে পাৰিপাৰ্শ্বিকতা দিৱস উপলক্ষে অকল গছপুলিৰ ওপৰতে নহয়, আমাৰ প্লাষ্টিক বৰ্জন কৰাৰ সিদ্ধান্তও লৈছে। আচলতে হয়ো বাৰু, সেই প্লাষ্টিকে আমাক কিমান পৰিৱেশ বিনষ্ট কৰিছে সকলোৱে জানে। আমাৰ নিজৰ ঘৰতে মই পাইছোঁ পলিথিনটো কেতিয়াও মানে বা প্লাষ্টিকৰ কাপ এটাই হওক বা গিলাচ এটাই হওক কেতিয়াও মানে মিলি নাযায় মাটিৰ লগত। সেইকাৰণে মই আজিকালি কি কৰোঁ, গোটেইখিনি গোটাই পেলাই জ্বলাই দিওঁ। উপায় নাই, ধোঁৱাটোও মানুহৰ কাৰণে আচলতে ক্ষতিকাৰক, কিন্তু কি কৰিবলৈতো উপায় নাই নহয় জানো। সেইকাৰণে সেইটোৱে কৰিছোঁ। আৰু আপোনালোকেও সকলোৱে প্লাষ্টিকৰ বস্তু বৰ্জন কৰক। আৰু এটা বজাৰ কৰিবলৈ যাওঁতে বা কিবা বস্তু আনিবলৈ গ'লে এটা বেগ লৈ গ'লেই হ'ল সহজতে। মই আজিকালি সেইকাৰণে লগত লৈয়ে যাওঁ বেগ, কাৰণ কিছুমান আমাৰ বিশেষকৈ বাৰীবিলাকো সৰু, এইবিলাক আগৰ গাঁৱৰ হ'লেও বেলেগ কথা, বহুত ডাঙৰ ডাঙৰ মাটি থকা মানুহৰ কথা বেলেগ, আমাৰ সৰু সৰু কম জেগা, তাতে আকৌ এইবিলাক হ'লে দিগদাৰ হয়। সেইকাৰণে আজিকালি বজাৰ কৰিবলৈ আমি বেগ এটাকে লৈ যাওঁ। আৰু সেয়াই কথাটো ক'লোঁ। আৰু আপোনালোকে এজোপা সদায় গছ ৰুব, আচলতে গছ ৰুবই লাগে, কিন্তু সময় বা কামৰ কাৰণে মানুহে ইমান পৰা নাই, যিমানখিনি ৰুব লাগিছিল আচলতে সিমানখিনি ৰুব পৰা নাই। আৰু গছ নাথাকিলেতো মানুহৰ কিমানখিনি অসুবিধা হ'ব সেইকাৰণে জানে। গছে অক্সিজেন দিয়াৰ কাৰণে আমি তাকে লৈ পেলাই জীয়াইছোঁ নহয় জানো। সেইটোৱে ক'লোঁ। আৰু আপোনালোকে এজোপা গছ ৰুৱক। আজি বিশেষ দিনটো দিনেই নোৱাৰিলেও বিশেষ দিনটো সেয়ে